যোৱা 13 অক্টোবৰৰ পেণ্ডিং ভিডিঅ'টোলৈ মানে মোৰ বাৰ্থডে ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। পৰীক্ষাৰ কথাটোতো কৈছিলোৱেই, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। গতিকে পৰীক্ষালৈ বুলিয়ে প্ৰথমতে ওলাই লৈছিলো, যিহেতু 11:30 পৰা আমাৰ পৰীক্ষা আছিল। এইবাৰ ৰাতিপুৱা মন্দিৰ যোৱাও নহল, ঘৰতে চাকি ধূপ জ্বলাই আহিছো। একেই কথা নহয় জানো? 11:30 পৰা 12:30 লৈকে এক্সাম আছিলে, দি মেলি ওলালো। আৰু এইটো মোৰ বিশেষ দিনটোৰ দ্বিতীয় বিশেষ কেকটো ফ্ৰম শিল্পী। আৰু তাৰ পাছত এয়া মই লগত লৈ অনা শিল্পী আৰু ডেইজিয়ে দি পঠোৱা এসোপামান মৰম। থেংক ইউ ছ' মাছ ফৰ এভৰিথিং এণ্ড লাভ ইউ। আৰু এয়া সন্ধিয়ালে দাদাই ঘপকে ফোন কৰিলে, মই কেক লৈ গৈ আছো, তই ৰেডি হৈ থাক। বেচেৰি জেঠাইজনী বহুত দিনৰ মূৰত মোৰ বাৰ্থডে বুলি ওলাই আহিছে। আৰু এইটো বাৰ্থডে গিফ্ট মেণ্ডিটৰী, মানে দাদাই মোক প্ৰতিবাৰ বাৰ্থডেত একো দিলেও নিদিলেও এই পাৰফিউম এটা যে গিফ্ট কৰিবই। আৰু তাৰ পাছত মই কেক কাটিলো। এইটো মোৰ তৃতীয়টো বাৰ্থডে কেক দেই। এইবাৰ যে মই প্ৰথম 3টা কেক কাটিছো জানেনে? ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ ভিডিঅ'টোত থকা আৰু নথকা প্ৰত্যেককে বহুত বহুত ধন্যবাদ। মৰমবোৰ সেইটো সময়ত বুজি নাপাওঁ যদিও পিছত কিন্তু মই বহুত গিল্টি ফিল কৰো। কেতিয়াবা অকলে বহি থাকিলে এই কথাটো ভাবি নিজৰ ওপৰত বহুত বেছি খং উঠে। মোৰ কাষত ইমানবোৰ মই ভাল পোৱা আৰু মোক ভাল পোৱা মানুহেৰে ভৰপূৰ, অথচ মই বুজান। কিন্তু তেওঁলোকক মই সন্মুখত ৰৈও এইটো কথা বুজাব নোৱাৰো যে তেওঁলোক নহলে মোৰ একোহতে ভাল নালাগে। বাৰু, এয়া আছিল ৰাতিৰ ভাত সাজ, আৰু শেষত সকলোকে আকৌ এবাৰ ধন্যবাদ।